হয় পুৱা 7 বজাৰ পৰা ইতিমধ্যে যি বিহালী বিধানসভা সমষ্টিত ভোটাধিকাৰ সাব্যস্ত কৰিছে সাংসদ ৰঞ্জিত দত্তকে ধৰি CPIML অসম সন্মিলিত মঞ্চৰ যিগৰাকী প্ৰাৰ্থী লক্ষীকান্ত কুৰ্মী আৰু কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী জয়ন্ত বৰাই বৰ্তমান মই উপস্থিত আছোঁ বিহালীৰ যি ঐতিহ্যমণ্ডিত গাংমৌ থান সেই গাংমৌ থানত আৰু ইয়াত আহি উপস্থিত হৈছেহি বিজেপিৰ যিগৰাকী প্ৰাৰ্থী দিগন্ত ঘাটোৱাল তেখেত আহি উপস্থিত হৈছেহি আমি ভিতৰ ভাগলৈ সোমাই যাবলৈ আচলতে কিছু যত্ন কৰিম আজি নিৰ্বাচনৰ দিনাখনে ভোট গ্ৰহণ চলি আছে আৰু তেখেত ইয়াত আহি পেলাই সেৱা লোৱা পৰিলক্ষিত হৈছে আৰু এই যি ঐতিহ্যমণ্ডিত গাংমৌ থান এই গাংমৌ থানত আছে তেখেত আমি তেখেতৰ পাছতে কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম ভোটিং চেণ্টাৰবিলাকলৈ যাওঁ গতিকে ভোটিং চেণ্টাৰবিলাকত যথেষ্ট উৎফুল্লিত দেখা পাইছোঁ গতিকে বিহালীবাসী ৰাইজক আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জনাইছোঁ আৰু আজি সকলোকে আশীৰ্বাদ প্ৰদান কৰিবলৈ কাৰণে মই অনুৰোধ জনাইছোঁ আপুনি আজি আপোনাৰ কাৰণে এটা খুব আজি আচলতে ভাল লগা দিন আৰু প্ৰথমে আপোনাক শুভেচ্ছা জনাইছোঁ আপুনি আজি আহি যি ঐতিহ্যমণ্ডিত গাংমৌ থান তাতে আপুনি এতিয়া সেৱা লৈছে কি ক'ব ছাৰ যিকোনো আমাৰ এইটো পৰম্পৰাই যিকোনো আমি শুভ কাম কৰাৰ আগতে বা শুভযাত্ৰা যোৱাৰ আগতে আমি ভগৱানৰ ওচৰত আশীৰ্বাদ লৈ পেলাই যাওঁ আজি সেইকাৰণে ৰাতিপুৱা ভাগতে মই বিশ্বনাথ ঘাটলৈ গৈছিলোঁ আমাৰ বিশ্বনাথ দেৱালয়ত তাত আমি বন্তি প্ৰজ্বলন কৰি আমি আশীৰ্বাদ লৈছোঁ সেৱা লৈছোঁ আৰু এতিয়া আমি এই আমাৰ বিহালীৰ প্ৰসিদ্ধ ঐতিহাসিক প্ৰসিদ্ধ গাংমৌ থানতো আমি ইয়াত আহিছোঁ সেৱা লৈছোঁ আৰু সেৱা লৈ পেলাই পুলিং ষ্টেচনবিলাকত আমি যাম কাৰ্যকৰ্তালয় তাত আছে ৰাইজ কেনেকৈ ওলাই আহিছে কিন্তু ফোনৰ যোগেদি যিখিনি খবৰ লৈছোঁ যথেষ্ট ভাল ৰাইজে উৎফুল্লিত হৈ ওলাই আহিছে তেওঁলোকে এটাই কথা কৈছে যে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্ব চৰকাৰখন যেনেধৰণে কাম কাজ কৰিছে গতিকে আমি ভাৰতীয় জনতা পাৰ্টীৰ লগত আছোঁ আৰু তেখেতৰ বিপুল ভোটে জয়যুক্ত কৰাবলৈ এইটো আশা আপুনি আশাবাদী বিহালীক লৈ কি সপোন আছে ছাৰ বিহালীকতো যেনেধৰণৰ এইখন চৰকাৰে কাম কাজ কৰিছে ৰাস্তা পদূলিৰ পৰা লৈ পেলাই যেনেধৰণৰ উন্নয়নৰ কাম কৰিছে মাননীয় আমাৰ সাংসদ ৰঞ্জিত দত্ত ডাঙৰীয়া যেতিয়া একচনৰ বিধায়ক হৈ আছিল তেতিয়াৰ পৰা যথেষ্টখিনি উন্নয়ন কাম কৰিছে আৰু এইখন চৰকাৰে বিশেষকৈ বিহালী সুৰক্ষাৰ কাৰণে প্ৰগতিৰ কাৰণে উন্নয়নৰ কাৰণে যেনেধৰণে কাম কৰিছে এই ক্ষেত্ৰত আমিও তাতকৈ আৰু কি কৰিবলগীয়া আছে যেতিয়া আমি নিৰ্বাচন প্ৰচাৰলৈ গৈছিলোঁ ৰাইজৰ লগত মত বিনিময় কৰিছে বুথে গৈছোঁ ৰাইজে কৈছে যে আমাৰ যিখিনি তেওঁলোকৰ সেই অঞ্চলত কৰিবলগীয়া কাম আছে ক'ৰবাত সৰু সুৰা ৰাস্তাৰ কাম আছে বা ক'ৰবাত আমাৰ গৰাখহনীয়াৰ কাম আছে হাতী মানুহৰ সংঘাত বা হাতী আজি খেতিপথাৰ নষ্ট কৰে সেই অঞ্চলবিলাক কেনেকৈ আমি হাতীৰ পৰা ৰক্ষা কৰিব পাৰোঁ এই কথাখিনি ৰাইজে জনাইছে আৰু সেইখিনি ইতিমধ্যে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অৱগত কৰাইছোঁ অনাগত দিনত মুখ্যমন্ত্ৰীয়েও আশ্বাস দিছে যে এইখিনি কাম আমি খুব কমখিনি দিনৰ ভিতৰত আমি সমাধান কৰিবলৈ চেষ্টা কৰিম যোৱা নিশা আচলতে যিগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী জয়ন্ত বৰা তেখেতৰ দুখনকৈ হোটেলত ৰেড মাৰিছে প্ৰশাসনে পুলিচে কেনেকৈ কি অনুসন্ধান কৰিছে কি বিষয় আছে মই নাজানো নিশ্চয় কিবা হেৰি পাইছে চাগে বা অনুভৱ কৰিছে সেইকাৰণে চাগে গৈছে চাগে মই নাজানো এই বিষয়ে মই বিশেষ ক'ব নোৱাৰোঁ ধন্যবাদ জনাইছোঁ দাদা আৰু এনেধৰণে আচলতে আজি ভোট গ্ৰহণ চলি আছে আৰু তেখেতে আহি যি এই ঐতিহ্যমণ্ডিত গাংমৌ থান সেই গাংমৌ থানত তেখেতে সেৱা লোৱা পৰিলক্ষিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ